ট্ৰফিৰে মৰিয়াই মৰিয়াই হত্যা মাতৃৰ প্ৰাণ কাঢ়িলে কন্যাই যোৱা নিশা গুৱাহাটী মহানগৰীৰ বৰমতৰীয়া ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা অভিযোগ মতে 18 বছৰীয়া টেনিছ খেলুৱৈ তানিয়া কুমাৰীয়ে ট্ৰফিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ মাতৃ মঞ্জু দেৱীক অভিযুক্ত টেনিছ খেলুৱৈ তানিয়া কুমাৰীক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 18 বছৰীয়া প্ৰতিভাৱান টেনিছ খেলুৱৈ তানিয়া কুমাৰীয়ে কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰিছিল কেইবাটাও পদক শেহতীয়াকৈ নাগালেণ্ডত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল তানিয়া কুমাৰীয়ে নিজ গৃহৰ ভিতৰতে তানিয়ে মাতৃক হত্যা কৰি কৰে ভয়ংকৰ স্বীকাৰোক্তি মাতৃক হত্যা কৰি অনুতপ্ত নহয় তানিয়া কুমাৰী জেৰাত বিস্ফোৰক মন্তব্য তানিয়াৰ হৈছিল 1 to 12 মই যেতিয়া আহো তাৰ পিছত তাই যোৱা বছৰ USTMত সিট ললে আৰু এডমিশন আৰু তাই BA থাৰ্ড সেমত আছে পলিটিক্যাল সায়েন্সত পঢ়াত ঠিক ঠাক আছিলে আৰু তাই বহুত টেনিছ খেলে আৰু বহুত এৱাৰ্ডেড হয় আমি গম পাওঁ তাই নৱেম্বৰত ইন্টাৰনেশ্যনেলছো খেলাৰ কথা আছিলে তাই টেনিছ কোৰ্টত ফটো আছে বেনাৰ দিয়া কিন্তু মইতো নিজে এক্সপেক্ট কৰা নাছিলো যে তাই মোৰ জুনিয়ৰ হৈ এইটো কৰিব তাই কি কৈছিলে তোমাক তাই মোক লাষ্টত অকল এইটো ক'লে যে তাই যেতিয়া পুৰা মানে ব্লাডে দি একদম পুৰা ভৰি আছিলে তাই লাষ্টত ক'লে যে মই যি কৰিছো মানে মই সেল্ফ ডিফেন্সৰ কাৰণে কৰিছো মই মানে সিহঁতৰ ফেমিলি মেটাৰ কিবা হ'ব চাগে মা সেইটো বুজিব খোজা নাছিলে সেইটো কাৰণে মই সেল্ফ ডিফেন্স মাৰি আহি পেলাই কৈছে আৰু তাইৰ একো ৰিয়েলাইজেশ্যন মানে খঙত আছে নেকি তাই খঙত মানে একদম নৰ্মেল সাউণ্ড কৰি আছে আৰু মেবি তাই চাগে তেতিয়া নৰ্মেল মানে বুজিছে যে তাই মাক মাৰি পেলাই আছে আমি বহুত বচাব চেষ্টা কৰিছো সবে পুৰা ফ্লেটৰ মানুহে কিন্তু তাই দৰ্জা খোলা নাই আৰু তাই আৰু মিস্টাৰ বাহিৰত থাকে তাই মোস্ট প্ৰবাবলি পুতা দি মাৰিছে আৰু কিহে মাৰিছে পুতা যে থাকে তাই আৰু একো কোৱা নাই আৰু খালি আমি এটা কৈছে যে শব্দ পাই আছিলো ঠস ঠস কিবা যেন খুন্দি আছে হেতু শব্দ আমি আপোনালোক শুনি আছিলো বাহিৰৰ পৰা যে কিবা এটা মানে ঠেকেচি আছে যে হেতু লাষ্টত যেতিয়া পুলিচৰ ওচৰত আমি ফটোকপি দেখি গম পালো যে এইটো এটাই কৰি আছিল মাকক মাৰি পেলাই আছে মানে পটাগতিৰে মাৰিছে আৰু এনেকুৱা শব্দ আৰু মানে কিমান মান সময় এনেকুৱা হৈ আছিল আমাৰ নেইবাৰেতো শব্দ প্ৰায় 5:30 6টাৰ পৰা পাইছে মই তাতে গৈ পাওঁতে 7টা বাজিব হলো মা 7টা বাজিব মানে 5:30টাৰ পৰা 7:30 লৈকে এনেকে মাৰপিটে কৰি আছে লাষ্টত যেতিয়া তেওঁৰ আৱাজটো নোহোৱা হৈ গ'ল আমি ভবা নাছিলো যে ভাবি ডেথ হল আমি ভাবিছিলো যে নাই তেওঁ চাগে সেন্সলেছ হৈ আছে কিন্তু লাষ্টত আমি গম পালো যে ভাবি আৰু পৃথিৱীত নাই আৰু অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন